हेलो गाइज एटू जितु एटा भिडिओ आमी आज शूट करिलु बा जितु भिडिओ एटिया देखालु एटू एटा अवेयरनेस भिडिओ হয় एटू पूरा आमी प्लान करि पेला आमी भाबिसु जाते एटू एटा सजागतार कारणे आमी एटू करिलु एटू गुटे ऑल ओवर অসমত এনেকুৱা ঘটনা হৈ আছে ৰাতি ৰাতি দিনত হক ৰাতি হক মানুহে জানি কৰিছে কাৰবাৰ সহায় লৈ কৰিছে বা প্ল্যানিংত কৰিছে নাজানো কোনোবাই নিজৰ গাঁৱত অসুবিধা পাই পেলাই মাটি পেলাই দিছে কিন্তু এক ডগ কিডন্যাপিং তো বহুত বহুত বহুল্যভাৱে বহুত বেছিকে গুটে অসমত এটো বিওপি গৈছে এটো এটা বেমাৰ টাইপ বিওপি গৈছে আমি এনিমেলছ লাভাৰ খিনি যিখিনি আমি জীৱ-জন্তু পশুপ্ৰেমী খিনি আমি এটো ফিল কৰিব পাৰো কিমান পেইন তা মানে এটো আৰু ইহতক লৈ যোৱা যিটো পাৰপাস আমি কিছুমান ক্ষেত্ৰত আমি পেইন ফিল নকৰো যেতিয়া আমি এডপ্ট কৰালে আমি পেইন ফিল নকৰো কিন্তু এটোত আমি পেইন ফিল কৰো কাৰণ ইহতৰ যিটো মোটিভত লৈ যায় সেই মোটিভটোৱে বিৰাট ভয়ানক মোটিভ ইহতক ফুড পাৰপাসৰ কাৰণে খোৱাৰ কাৰণে লৈ যোৱা যায় তো এই পাৰপাসটোৰ কাৰণে লৈ যায় আৰু এইটো এটা বিৰাট ভয়ানক এটা বেমাৰ হৈ গৈছে গোটেই অসমত হয়তো কিছুমান গাঁৱত এনেকুৱা ভিতৰুৱা জায়গা আছে য'ত ইহতক অসুবিধা পাই পেলাই ইহতক লৈ যাবলৈ কোৱা হয় আৰু য'ত প্ল্যানিং কৰি পেলাই লৈ যোৱা হয় যাতে ইহতক খাবৰ কাৰণে তো এটো কেতিয়াও আমি মানি নলম এটো পক্ষপাতি নকৰো আমি কেতিয়াও আৰু এটোৰ কাৰণে আমি প্ৰটেষ্ট কৰিছো সবে কৰিব লাগিব আৰু সবে একগোট হৈ সবে সজাগ হওক নিজৰ এৰিয়া নিজৰ কমিউনিটিত সবে সজাগ হওক আপোনালোকে যোনটো ভিডিঅ' দেখিলে যোনটো ইনসিডেন্ট এটো অসমত বহুত জায়গাত হৈ আছে আমি এভৰি উইক এটা বা দুটা তেনেকৈ কল পাম কেতিয়াবা শিৱসাগৰ বৰপেটা ৰিচেণ্টলি আপোনালোক ভিডিঅ'ত দেখিছে বৰপেটাত তেনেকৈ ধৰিছে বা তাক প্ৰশাসনে তাক গ্ৰেপ্তাৰ কৰিছে আৰু এনেকৈ ইনসিডেন্ট দেৰগাঁৱত দুদিন আগত হৈছে গুৱাহাটীত যোৱা বছৰ হৈছিলে বঙাইগাঁৱত য'ত আমাৰ ভলেণ্টিয়াৰ্ছে তাক সিহঁতক ধৰিছিলে তো এনেকুৱা ইনসিডেন্ট নাজানো কেতিয়াৰ পৰা হৈ আছে বহুত দিন ধৰি হৈ আছে বেসিক্যালি যিমানখিনি খবৰ পোৱা গৈছে বা যিমানখিনি প্ৰশাসনে মানে ইনভেষ্টিগেট কৰি ওলাব পাৰিছে গোটেইখিনি ইনভেষ্টিগেশ্যনত সিহঁতে কুকুৰকেইটা লৈ নাগালেণ্ডত লৈ যায় ডগ মিট পাৰপজৰ কাৰণে আৰু যোনটো ইনচিডেণ্ট দেখিলে এনেকুৱা ইনচিডেণ্ট যদি আপোনালোকৰ লোকেলিটিত কোনোবাই দেখে বা কাৰোবাৰ যদি সন্দেহ হয় যে কিবা এটা মানে সন্দেহজনক কিবা এটা কাম কৰি আছে কুকুৰ এটাক লৈ কেনে বা ৰাস্তাত গাড়ী এটা লৈ আহি কোনোবা পটককৈ মানুহ এটা কুকুৰৰ লগত জবৰদস্তি কৰি আছে লৈ যোৱাৰ তেনেকুৱা দেখিলে আপোনালোক 100 যোনটো পুলিচৰ নাম্বাৰ হয় আৰু আমাৰ নাম্বাৰটো ভিডিঅ'ত থাকিব আমাক কল কৰিব আৰু এইটো কমপ্লিটলি ইলিগেল হয় আৰু এইটো ইলিগেল এক্টিভিটিজ তেজপুৰতো বহুত হৈ আছে গুৱাহাটী বঙাইগাঁও অল অভাৰ আছাম হৈ আছে তো শিলচৰতো কেইদিন আগত কাছাৰ ডিষ্ট্ৰিক্টত ধৰিছে তো তেনেকুৱা আমি এইটোৰ ক্ষেত্ৰত বহুত জাগৰক হ'ব লাগিব আৰু এইটো যাতে নহওক কাৰণ আমি ইমান মৰম কৰোঁ আমাৰ কলনীত বা আমাৰ কমিউনিটি ডগছকেইটাক আমি যিমানখিনি মৰম কৰোঁ সেইটো কাৰোবাক আমি বেলেগক আমি খাবলৈ দিবলৈ নোৱাৰোঁ আৰু এইটো কমপ্লিটলি ইলিগেল হয় এনেকুৱা সাসপিচিয়াছ বা সাসপেক্টেড যদি কোনোবা থাকে আমাক ইমিডিয়েট যোগাযোগ কৰিব আমাক মেছেজ কৰিব কল কৰিব পুলিচক জনাওক এনিহাও এইটো বস্তু আমি ষ্টপ কৰিব লাগে আৰু এইটোৰ কাৰণে সবে সহযোগ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব এৱাৰনেছৰ কাৰণে ইতিমধ্যে আমি তেজপুৰতো এই বিষয়ে আমি এইটো ঘটনা হৈ আছে আমি তেজপুৰৰো খবৰ পাইছোঁ আমি যেতিয়া আমি তেজপুৰৰ গোটেই কুকুৰখিনি আমাৰ নিজৰ আমি গোটেইখিনি কুকুৰকে চিনি পাওঁ এতিয়া আমি বহুতখিনি কুকুৰ এনেকুৱা আছে য'ত আমি যেতিয়া খুৱাব যাওঁ আমি নাপাওঁ সিহঁতক তো সেইটো আমি নিজাববীয়াকৈ ইনভেষ্টিগেট কৰি পেলাই আমি গম পালোঁ যে তেজপুৰৰ কোনটো জেগাত এইটো বস্তু ক'ৰ পৰা বেছিকৈ হৈ আছে আৰু সেইটো লৈ পেলাই আমি সদৰ থানাত কমপ্লেইন কৰোঁ সদৰ থানাৰ লগত কথা পাতোঁ মুখ্য বিষয়াৰ লগত কথা পাতোঁ আমি তেখেতে এইটোৰ বিষয়ে আমাক ইনভেষ্টিগেট কৰি পেলাই জনাব বুলি কৈছে আৰু হাৰি নাযায় এইটো তেজপুৰৰ পৰা বিশেষকৈ হাৰি নাযায় কাৰণ আমি ইমান সজাগ হৈ পেলাই কাম কৰি আছোঁ তেজপুৰ এই কুকুৰখিনি এই জীৱ-জন্তুখিনিৰ কাৰণে কৰি থকাত আমি এইটো কেতিয়াও এলাউ নকৰিম বা এইটো আমি মানি নল'ম যে সিহঁতক ইমান সহজতে লৈ যাওক গতিকে যোনে কৰি আছে তেওঁক সতৰ্ক কৰিলোঁ এতিয়াই ৰখি যাওক আদাৰৱাইজ যেতিয়া প্ৰশাসনৰ ফালৰ পৰা যেতিয়া ধৰা পৰিব তেতিয়া কোনো পধ্যে কোনেও আনকি এনিমেল লাভাৰ গোটেই যিখিনি আমাৰ লগত জড়িত হৈ আছে কোনেও কিন্তু তেওঁলোকক সোধাই নেৰিব কিন্তু এইটো এটা সকিয়নি হয় যিসকলে এইটো কাম কৰি আছে আৰু এইটো ব্যৱসায় অতি সোনকালে বন্ধ হ'ব লাগে আমি যেহেতু তেজপুৰত কৰি আছোঁ আমি তেজপুৰৰ গোটেইখিনি আমাৰ যেনেকুৱা সন্দেহজনক পাইছিলে আৰু বহুত কেইজন উইটনেছ আছে যোনে আমাক জনাইছে থানাত আমি ইনফৰ্ম কৰিছোঁ গোটেইখিনি কথা আৰু সোনকালে এইটো বস্তু যাতে বন্ধ হ'ব লাগে আৰু কোনোবা যদি কৰি আছে তাক আমি অতি সোনকালে ধৰিব লাগে সদৰ থানাত অলৰেডি আমি গোটেইখিনি জনাই ৰাখিছোঁ আৰু আশা কৰোঁ আমাৰ তেজপুৰ প্ৰশাসনে এইটোৰ বিষয়ে
সোনকালে কিবা এটা একশ্যন ল'ব। তেখেতসকলে আমাক কৈ আছিল ইলেকশ্যনৰ কাৰণে আমি অকণমান আমাৰ ডিউটিজ টাইমিংছবোৰ তেনেকুৱা হৈ আছে। এতিয়া ইলেকশ্যন আজি শেষ, তো এইটো এতিয়া আমি 100%, 110% আমি এইটোৰ ভিতৰত লাগিম যাতে এইটো বস্তু 100 ষ্টপ হওক। আৰু আমি এইটো কোনোবা যদি কৰি আছে এইটো বন্ধ কৰক, আৰু কাৰোবাৰ তাত 1% ইনফৰমেশ্যনো থাকিলে আমাৰ লগত শ্বেয়াৰ কৰক।